নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ কথা ঘোষণা কৰিবৰ গৈ আছোঁ। কথাটো হ'ল যে মোৰ প্ৰথম কবিতা পুথি যিখন মই আকাৰ ইকাৰ নোহোৱাকৈ লিখিছিলোঁ কৰতল কমল, সেই কবিতা পুথিখনৰ ইংৰাজী অনুবাদ ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে। ইংৰাজী অনুবাদখনৰ নাম হ'ল লোটাছ অন মাই পাম। এই কিতাপখন ইতিমধ্যে ইংৰাজী ভাষাত প্ৰকাশ হৈ ওলোৱাৰ পাছতে এই কিতাপখন ৪৫টা বিদেশী ভাষা যেনে জাৰ্মান, ফ্ৰেঞ্চ, ইটালিয়ান, টাৰ্কিছ, বুলগেৰিয়ান, ৰাছিয়ান, জাপানীজ, চাইনিজ, ভিয়েটনামিজ, নেপালী, থাই আদি বিভিন্ন ভাষালৈ টোটেল মুঠ ৪৫টা ভাষালৈ অনুবাদ কৰা হ'ব। আৰু এই অনুবাদৰ কিতাপসমূহ 11 আগষ্ট তাৰিখে নতুন দিল্লীত উন্মোচন কৰা হ'ব। গতিকে যিসকলে ইংৰাজী ভাৰ্চনখন চাব খোজে তেওঁলোকে সেই ভাৰ্চন ইণ্টাৰনেটত এডিশ্যন বা ফ্লিপ বুক হিচাপে কিনিব পাৰে বা হাৰ্ড কপি হিচাপে বা পেপাৰ বেক হিচাপেও তেওঁলোকে কিনিব পাৰে। ধন্যবাদ।